ৰঙিয়াৰ এজন মেধাৱী ছাত্ৰই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰঙিয়াৰ শিক্ষক মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিনৰ সুপুত্ৰ আৰিয়ান দিছান আহমেদে দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰিছে। আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা নাছাৰ পৰা স্বীকৃতি লাভ কৰিছে আৰিয়ান দিছান আহমেদে। বিটেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ আৰিয়ানে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন IASCৰ অধীনত দুটা গ্ৰহাণু আৱিষ্কাৰ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। 2024 চনৰ 25 অক্টোবৰৰ পৰা 19 নৱেম্বৰৰ ভিতৰত নাছাৰ সহযোগত অনুষ্ঠিত IASCৰ আনুষ্ঠানিক গৱেষণা অভিযানত অংশগ্ৰহণ কৰিছিল এইগৰাকী আৰিয়ানে। হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰনমি দ্বাৰা পৰিচালিত পান ষ্টাৰ্ছৰ পৰা প্ৰাপ্ত তথ্য বিশ্লেষণ কৰি দুটা মেইন বেল্ট গ্ৰহাণু চিনাক্ত কৰিছে। এই দুটা গ্ৰহাণু বৰ্তমান 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰা হৈছে। IASCৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছাৰ এই স্বীকৃতিয়ে আৰিয়ানৰ প্ৰচেষ্টাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। এই সফলতাই অসমৰ শিক্ষা আৰু বিজ্ঞান ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিব বুলিও আশা কৰা হৈছে। মই যোৱা বছৰ একচুৱেলি 2024 চনত মই নাছা পাৰ্টনাৰত এটা ৰিচাৰ্চ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাইছিলোঁ। IASC যোনটো সংস্থা ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন, তাৰ আণ্ডাৰত মই যোৱা বছৰ এটা ৰিচাৰ্চ এৰিয়াত কাম কৰিবলৈ সুযোগ পাইছিলোঁ, যোনটোৰ চল উদ্দেশ্য হ'ল যে আমাৰ যোনটো সৌৰমণ্ডল আছে তাতে নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি উলিওৱা। যোৱা বছৰ মই এটা এমাহজোৰা কেম্পেইন এটাত মই পাৰ্ট লৈছিলোঁ। সেই কেম্পেইনটোত মোলৈ IASCৰ ফালৰ পৰা ডাটা ছেটছবোৰ পঠিওৱা হৈছিল, যাৰ অধ্যয়ন কৰি মই দুটাকৈ নতুন গ্ৰহাণু আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ। সেই দুটা নতুন গ্ৰহাণুৰ নাম বৰ্তমান নাছাই প্ৰভিজনেল ডেজিগনেশ্যন দিছে। এটাৰ নাম হ'ল 2024 VE8 আৰু আনটোৰ নাম হ'ল 2024 VC23। এই দুটাৰ নাম বৰ্তমান নাছাই দিছে প্ৰভিজনেল ডেজিগনেশ্যন, বাট পাছলৈ অন্তিম পৰ্যায়লৈ এই দুয়োটা গ্ৰহাণুৰ নাম মই দিবলৈ সক্ষম হ'ম। এইটো বৰ্তমান নাছাই প্ৰভিজনেল ডিছকাভাৰী হিচাপে চাৰ্টিফাই কৰিছে। ইয়াৰ পিছত নাছাই এই গ্ৰহাণুটোৰ বিষয়ে ইয়াৰ সূৰ্যৰ পৰা ই কিমান দূৰেৰে প্ৰদক্ষিণ কৰে, ইয়াৰ গতিবেগ কিমান, ই কিমান ডাঙৰ হয়, সেইবোৰ বিষয়ে আৰু অধিক তথ্য হ'ব। তাৰপিছত এইটো একচুৱেলি এটা বহুত দীঘল প্ৰচেছ হয়, 5ৰ পৰা 10 বছৰ জোৰা এটা প্ৰচেছ হয়। তাৰ পিছত মই এই গ্ৰহাণু দুটা আকৌ নতুনকৈ যোনটো ফাইনেল নাম আৰু সেইটো মই দিবলৈ সক্ষম হ'ম। এটা অত্যন্ত আচলতে গৌৰৱৰে দিন। মই পিতৃ হিচাপে, আৰিয়ানৰ পিতৃ হিচাপে আমি গোটেই সমগ্ৰ পৰিয়ালটো যথেষ্ট আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ এই মুহূৰ্তত, কিয়নো যে আমাৰ ৰঙিয়াৰ দৰে এখন সৰু ঠাইৰ পৰা আমাৰ এজন সাধাৰণ এটা পৰিয়ালৰ এজন ল'ৰাই আজি এটা বিৰাট এটা সাফল্য এটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে আচলতে এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু আমি ভাৰতীয় হিচাপে এই কথাত মই নিজে এটা গৌৰৱান্বিত অনুভৱ কৰোঁ। আৰু এই সমগ্ৰ এই যিটো জ্যোতিৰ্বিজ্ঞানৰ যাত্ৰা, এই যাত্ৰাপথত মোৰ ল'ৰাটোৱেও অকণমান এটা সৰু হ'লেও এটা বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। গতিকে মই যথেষ্ট সুখী, বা আমি গোটেই পৰিয়ালটো সমগ্ৰ সুখী, আৰু আশা কৰিছোঁ ৰাইজে তাক আশীৰ্বাদ দিব যাতে সি ভৱিষ্যতে এজন জ্যোতিৰ্বিজ্ঞানী হিচাপে, সফল জ্যোতিৰ্বিজ্ঞানী হিচাপে সমগ্ৰ দেশতে নাম উজ্জ্বল হ'ব পাৰে।